মাকুমৰ এটা বৃদ্ধাশ্ৰম এই বৃদ্ধাশ্ৰমটো অতি শীঘ্ৰে হৈ উঠক বুলি এগৰাকী আইতা ৯৭ বছৰীয়া আইতাৰ এটা আশা মনৰ আশা আছিল। ডিগবৈ বিধায়ক সুৰেন ফুকনে আইতাগৰাকীৰ পিঠিত ঢকিয়াই কৈছিল এই বৃদ্ধাশ্ৰমটো তেওঁ বিধায়ক ডিগবৈ বিধায়ক সুৰেন ফুকনে সুন্দৰভাৱে নিৰ্মাণ কৰি থাকিবৰ কাৰণে সহায় সুবিধা কৰি দিব। কিন্তু সেই কথাতে ৰল। কোনগৰাকী আইতা কেনেধৰণে আছে কি আশা কৰিছে আপোনাৰ পৰা আমি আমাৰ তৰফৰ চেনেলৰ তৰফৰে আপোনাক দেখুৱাব বিচাৰিছো। প্ৰথমতে আমি আবেগিক মুহূৰ্ত য'ত ৯৭ বছৰীয়া আইতাৰ নাম ক'বলগীয়া হৈছে সুশীলা বৰা। যিহেতু মই নাতিয়েক হিচাপে মই নাম ধৰি ক'ব নোৱাৰি, কিন্তু আজি আপোনাক চিনাকি দিবলগীয়া হৈছে। আইগৰাকী কাষলৈ যাব বিচাৰিছো যথেষ্ট। প্ৰথমতে আশীৰ্বাদ ল'ম। আইগৰাকী ৯৭ বছৰ অতিক্ৰম কৰিছে। আইগৰাকী কাষলৈ যাব বিচাৰিছো। আই ভালে আছে? আছো। হয়, এতিয়া দেহাটো ভালে? ভালে আছো। হয় হয়, বৃদ্ধা বনাই দিব খবৰে নাই। ফুল যাই মাৰি থৈ গ'ল ভালে বুজাই। হয়, মই সেইবোৰকে কওঁ সঁচা চলিব লাগে। মই মিছা ফাঁকি ফুকা এইবোৰ ভাল নাপাওঁ। আমি আগৰ মানুহ নহয়। হয়, এইবোৰ তালি বাজিবোৰ ভাল নাপাওঁ। আৰু নহ'লেও তোমালোকে ক'ব লাগে যে আমাৰ বস্তুটো কাম কৰাত দেৰি হ'ব, আপোনালোকে অপেক্ষা কৰক। সেই তেতিয়া যি ক'লে আৰু এতিয়াও হেৰি নাই, দেখা সাক্ষাতেই নাই। এনেকৈ কৰিব নাপায় নহয়। মানুহৰ ৰাইজৰ বস্তু, নিজৰ ঘৰৰ বস্তুও নহয়। আপুনি ৯৭ বছৰ বয়সতো এটা আশা কৰিছে, মুখ্যমন্ত্ৰীলৈ কি আহ্বান জনাব? সেইটোকে আশাটো পূৰাবলৈকে আহ্বান জনাইছো। হয় হয়, ধন্যবাদ জনাইছো। আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছো। সুৰেন ফুকন ডাঙৰীয়া এটা মুখত হাঁহি দিছে। ৯৭ বছৰ বয়সতো আপুনি এই বৃদ্ধাশ্ৰমটো বনাই দিয়ক এটা আহ্বান কামনা কৰিছে, মনৰ আশা কৰিছে, নহয় জানো? আশা কৰিছো। হয়, আশা কৰি আগবাঢ়িছো। এতিয়া নোৱাৰিলো। হয়, আমি আৰু এটা কথা কম। ৯৭ বছৰ বয়সত কেনেধৰণে থাকে এটা মনৰ খুব ফূৰ্তিয়ে ওলাই আহিছে। কেমেৰাৰ আগত টিভি আগত ওলাব যে এটা মনৰ আশা পূৰণ হ'ব, সুৰেন ফুকন ডাঙৰীয়াই পূৰণ কৰিব। খুব এটা আপোনাৰ মনত পৰিছেনে এইগৰাকী আয়ে আপুনি কথা দিছিল, পিঠিত হাত ঢকিয়াই কথা দিছিল যে বৃদ্ধাশ্ৰমটো হ'ব। আমি আইতাৰ দীৰ্ঘায়ু কামনা কৰিছো। আমি বাইদেউগৰাকীও কাষলৈ যাব বিচাৰিছো। যথেষ্ট দুখৰ মুহূৰ্ত বুলি ক'ব লাগিব। আইগৰাকী ইতিমধ্যে কৈছে যে আপুনিও কি আহ্বান জনাব? উন্নয়ন কেন্দ্ৰৰ দ্বাৰা প্ৰতিষ্ঠিত হোৱা বৃদ্ধাশ্ৰমখনৰ আধাৰশিলা আমি স্থাপন কৰিছিলোঁ। এই বাইদেৱে আমাৰ আধাৰশিলা স্থাপন কৰিছিলে। সেই অনুষ্ঠানত আমাৰ বিধায়ক মহোদয়েও উপস্থিত আছিলে। তেতিয়া বিধায়ক মহোদয়ে বাইদেউক ধৰি লৈ কৈছিলে, আইতা আশীৰ্বাদ কৰক, মই ৰাজনীতিৰ জীৱন আৰম্ভ কৰিছোঁ, আপোনাৰ মনোকামনা মই পূৰণ কৰিম। তেতিয়া বাইদেৱে কৈছিলে যে মই মৰাৰ আগত এটা ৰাতি হ'লেও বৃদ্ধাশ্ৰমখনত থাকিবলৈ বিচাৰোঁ। তেতিয়া আমাৰ বিধায়ক মহোদয়ে বাইদেউক সাৱটি ধৰি কৈছিলে সেই ব্যৱস্থা মই কৰি দিম। কিন্তু আজি বাইদেৱে ৯৭ বছৰ বয়সত ভৰি দিলে। সেই যেতিয়া কথাষাৰ ক'লে দ্বিতীয় দিন আৰু তেওঁ এই মুক্তি হোৱা নাই বা এই বিষয়ত তেওঁ কোনো এটা আলোচনাও কৰা নাই। গতিকে এই মানুহগৰাকী এই বৃদ্ধাৱস্থাত তেওঁ আজিও বৃদ্ধাশ্ৰমখনৰ কথা ওলালে তেখেত দৌৰি আহে। কি হ'ল বৃদ্ধাশ্ৰমৰ কাম হৈছে নেকি, সেই একেটা কথাই সোধে। সেয়েহে মই বিধায়ক মহোদয়ক অনুৰোধ জনাইছো, এই বৃদ্ধা মাতৃগৰাকীৰ কথা শুনি আপোনাৰ অন্তৰত অলপো যদি অনুকম্পা আছে, আপুনি বৃদ্ধাশ্ৰমখনত এটা ৰাতি তেখেতক থাকিব পৰা এটা সুন্দৰ ব্যৱস্থা কৰি দিয়ক। তেখেতে যাতে জীৱিত অৱস্থাত এইখিনি দেখি যায়। ৰাইজৰ কাম হ'লে মই সন্তুষ্ট, মোক নালাগে থাকিবৰ কাৰণে। আইগৰাকীৰ এটা কাটৰ আহ্বান, ৰাইজৰ বাবে সেৱা কৰি গ'ল আৰু এতিয়াও ৰাইজৰ বাবে সেৱা কৰি যাব। যাম। ঈশ্বৰ কৃষ্ণ মোৰ প্ৰভু ভগৱন্তই যাতে কৃপা কৰক আৰু তাকে চিন্তা কৰোঁ। হ'ব পাৰে, নিজৰ কাৰণে চিন্তা নকৰোঁ মই। হ'ব পাৰে।